পৰদৰ্জুন হিন্দী চিনেমাখন নিশ্চয় আপোনালোকে চাইছে। সেই চিনেমাখনত আপোনালোকে এনেকুৱা দৃশ্যাৱলী কিছু দেখিবলৈ পাইছিলে আৰু আপোনালোকে নিশ্চয় মেঘালয় অঞ্চলত এনেকুৱা কাটি নিশেষ কৰা বহু পাহাৰ দেখিবলৈ পাইছে। আজি আমি এয়া অসমৰ এখন অতিকৈ প্ৰয়োজনীয় পাহাৰ দেখুৱাবলৈ গৈছো। এয়া হ'ল পূব কামৰূপ বন সংমল অধীনস্থ মিৰ্জাস্থিত পলাশবাৰী ৰেঞ্জৰ একেবাৰে ওচৰত থকা পলাশবাৰী ৰেঞ্জৰ অন্তৰ্গত এখন পাহাৰ। এই পাহাৰখন কেনেকৈ কাটি নিশেষ কৰিছে তাক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আজিৰ পৰা ৩-৪ বছৰ আগত এই পাহাৰখন সম্পূৰ্ণ গছ গছনিৰে ভৰা আছিলে। ইয়াত চৰাই চিৰিকটি জীৱ জন্তু ভৰ পৰি আছিলে, কিন্তু এচাম অসাধু ব্যৱসায়ীয়ে এই পাহাৰখন কাটি নিশেষ কৰিলে। আমি ইতিমধ্যে প্ৰাত টাইমৰ মাধ্যমত এই পাহাৰখনৰ বিষয়ে আমি আগতে বাতৰি প্ৰচাৰ কৰিছোঁ। আমি পোৱা বিশেষ তথ্য অনুসৰি এই পাহাৰখন কটাৰ ক্ষেত্ৰত পূব কামৰূপ বন সংমণ্ডলৰ বহুকেইজন ৰেঞ্জ বিষয়া জড়িত হৈ আছে। তেওঁলোকে শকত ধনৰ বিনিময়ত এই পাহাৰখন কাটি নিশেষ কৰিলে। এয়া চাওক, মই দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে এখন পাহাৰ নিশেষ কৰিলে। বিভাগীয় কৰ্তৃপক্ষৰ লগতে মই অসম চৰকাৰক মই পুনৰ এবাৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ এই পাহাৰখন কেনেকৈ কাটি নিশেষ কৰিছে। সঁচাকৈয়ে যদি এনেকুৱাকৈ আমাৰ পাহাৰসমূহ নিশেষ হয় তো অনাগত সময়ত আমাৰ জলবায়ুৰ কেনেকুৱা ধৰণৰ আমি চাপত পৰিম আপোনালোকে নিশ্চয় গম পাইছে। আমি ইয়াতে আহি যেতিয়া উপস্থিত হৈছিলোঁ আমি বহু লোকক আমি লগ কৰিছিলোঁ আৰু তেওঁলোকৰ মুখেৰে আমি জানিব পাৰিছিলোঁ তেওঁলোকে কেমেৰাৰ সন্মুখত আহিবলৈ টান পাইছে। জনক কলিতা উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে ইয়াতে ইচ্ছাকৃতভাৱে ফৰেষ্ট ডিপাৰ্টমেণ্টক মেনেজ কৰি এই পাহাৰখন খান্দা বুলি আমাৰ আগত তেওঁলোকে অভিযোগ দাখিল কৰিছে। তেওঁলোকক ভয় ভাবুকি দিয়া হয়, যদি কোনোবা মিডিয়া বা কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ আহে তেওঁলোকক আগত যাতে মুখ নুখুলে তেওঁলোকক ভয় ভাবুকি প্ৰদান কৰা হয়। আৰু এই ক্ষেত্ৰত এছাম বন বিভাগৰ বিষয়াও জড়িত আছে বুলি স্থানীয় ব্যক্তিসকলে আমাক জানিবলৈ দিছে। মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক কিদৰে কাটি শেষ কৰিছে পূব কামৰূপ সংমণ্ডল অধীনস্থ মিৰ্জাৰ যি আমাৰ পলাশবাৰী ৰেঞ্জ অফিচ আছে, ৰেঞ্জৰ একেবাৰে ওচৰত থকা এখন পাহাৰ। এই পাহাৰখন বিগত 4 বছৰত কাটি নিশেষ কৰিছে। ইয়াতে যি গছ গছনি আছিলে আজি নিশেষ হৈ পৰিছে। এখন একেবাৰে মৰুভূমি সদৃশ এটা পৰিৱেশ সূচনা হৈছে। মই আনখন স্ক্ৰীণত মই সম্পূৰ্ণভাৱে দেখুৱাই গৈছোঁ এই পৰিৱেশটো। এয়া হ'ল আজিৰ তাৰিখত বন বিভাগৰ স্বৰূপ। মই পুনৰ কৈছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ লগতে আজিৰ নতুনকৈ মন্ত্ৰীসভাত শপত গ্ৰহণ কৰা যি বিভাগীয় মন্ত্ৰী আছে, আপুনি আহি স্বচক্ষুকৈ এই পাহাৰখন নিৰীক্ষণ কৰক আৰু আপোনালোকে নিজে সিদ্ধান্ত লওক। এই যি কালচক্ৰৰ লগত জড়িত হৈ আছে, এই পাহাৰখন নিশেষ চক্ৰৰ লগত যি জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ এনেকৈ পাহাৰসমূহ কাটি পেলোৱা এছাম ধুৰন্ধৰ ব্যৱসায়ীক অতি শীঘ্ৰে নাকি লগাব লাগে। এই জগতে নৱনিৰ্বাচিত পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হিমাংশু শেখৰ বৈশ্যক আমি অনুৰোধ জনাইছোঁ, আপোনাৰ সমষ্টিৰ অন্তৰ্গত এনেকুৱা ধৰণৰ ভৰপক যিবিলাক পাহাৰ কাটি শেষ কৰিছে, যিবিলাক অনিষ্টকাৰী ব্যক্তিয়ে ব্যৱসায় কৰি আছে তেওঁলোকক নাকি ল'ব লাগে, তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। মই পুনৰ অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যে আপুনি এটা উচিত তদন্ত দিয়ক আৰু এই পাহাৰখন নিশেষ কৰা সেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে সেই ব্যৱসায়ীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰক। আৰু এইখিনিকৈ মেলাই মাগিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।